চাইকেলখনে ভাঙি টন টন বন বন কৰি গ'ল ইমান কৈছো যে মই ল'ৰা চাইকেলখন স্কুলত যাব লাগিব পুলিচে নেমানিলে চাইকেলখন উলিয়াব নিদিলে মোক কিমান অত্যাচাৰী পুলিচ চাইকেলখন উলিয়াব নিদিলে আচোন এতিয়া কেনেকৈ আছে চাওঁ ইয়াতে তলতে আছে ন যেনে ইয়াতে খাওঁ ইয়াতে বওঁ এইপিনে এইটো লেট্ৰিন নাই বাৰু যেনে মুঠতে আছোঁ জীয়া এইটো চাওক অসমৰ একো খিলঞ্জীয়া পৰিয়ালৰ ঘৰৰ অৱস্থা আপোনালোকে চাওক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে এখেতৰ ঘৰটো ভাঙি দিলে কেই তাৰিখে যোৱা 4 জুলাই তাৰিখৰ দিনা ৰাতিপুৱা 5টা বজাৰ পৰা তেখেতৰ ঘৰটো ভাঙি দিলে গোটেই ভাঙি দিয়াৰ ফলস্বৰূপে আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ কি নাম বাইদেউ আপোনাৰ নামটো জোন চেতিয়াহঁতৰ পৰিয়ালটো ককাইদেউৰ নামটো কি মোৰ নামটো শৈলেন চেতিয়া আৰু জোন চেতিয়া ঠিকে আছে এইটো যেনে তেনে আপোনালোকে চব কেনেকে অসমীয়া মানুহৰ অৱস্থা কিবা এটা কৰি দিম দেই এতিয়া মই চাইকেলখন এতিয়া কিনি দিয়াৰ ব্যৱস্থা কৰি দিম চাইকেলখন আৰু আমাক দৰকাৰ মাৰি থৈছে কিন্তু মোৰ ল'ৰাটো চাইকেলখন মই কৰি লৈছিলো দিন হাজিৰা কৰিছিলো মই কিন্তু ল'ৰাটো যেতিয়া মা চাইকেল দিয়া কালি ৰাতিপুৱা মা চাইকেল দিয়া মই এতিয়া তাক চাইকেলখন খুব আনি নিম মই পাপাই আনিব এতিয়া মানুহটো আগতে অৱস্থা নাই বেমাৰ হয় আপোনাক মই এতিয়া দিবলৈ পানীও মুখত নাই মই এতিয়া পানীও লোকৰ ঘৰৰ পৰা খাবলগীয়া হৈছে জানেনে